আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ ৩৫ নম্বৰ দিন আৰু ৩৫ নম্বৰ দিনৰ এতিয়া বৰ্তমান ৰাতিপুৱাৰ সময় হৈছে। ৰাতিপুৱা দানা দি দিছিলোঁ প্ৰথমতে, আৰু দানা এতিয়াও সেই সৰু পোৱালিতে যেনেকুৱা বাচনত দিছিলোঁ সেনেকুৱা বাচনতে দিয়া আছে। দানা বাচনখিনি বদলাব লাগিব, ডাঙৰ ডাঙৰ বাচনৰ পৰা দি। তাৰপিছতে পানী দি দিছোঁ, আৰু পানীত এতিয়া বৰ্তমান এমবিপ্লেক্স ব্যৱহাৰ কৰিছোঁ, যিটো ভিটামিন বি কমপ্লেক্স, সেইটো ব্যৱহাৰ কৰিছোঁ এতিয়া প্ৰতি ১০০ মুৰ্গী পোৱালিৰ কাৰণে ৩ ml কৰি। আৰু বৰ্তমান পানী অলপমান ৰ'দ দিয়া দিনাখন বেছি খায়, আৰু এতিয়া ডাৱৰীয়া বতৰ, আজি বতাহ দি আছে সেইকাৰণে পানী কম খায়। আৰু ডাৱৰীয়া বতৰত পানী বেছি খাব নিবিচাৰে, যদি পানী বেছিকৈ দি দিয়ে ভিতৰখিনিয়ে ভিজা ভিজা কৰি পেলাব, আৰু যাৰ নেকি কাৰণে এমনিয়া গেছ উৎপন্ন হ'ব আৰু মুৰ্গীখিনি বেমাৰত পৰিব। বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি দানা দি দিছিলোঁ প্ৰথমতে প্ৰত্যেকটো বাচনতে, আৰু বাচনবোৰ বদলাই দিলোঁ, আৰু দানা দিয়াৰ পিছতে পানীও দি দিছোঁ। আৰু পানীত এতিয়া বৰ্তমান এমবিপ্লেক্স ব্যৱহাৰ কৰিছোঁ, ৰাতিপুৱাও ব্যৱহাৰ কৰিছিলোঁ। প্ৰতি ১০০ মুৰ্গী পোৱালিৰ বাবে ৩ ml কৰি এমবিপ্লেক্স দি দিছোঁ, ভিটামিন বি কমপ্লেক্স, মুৰ্গীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত আৰু লিভাৰ কিডনী ঠিক কৰি ৰাখে, যাৰ নেকি কাৰণে খাদ্য হজম ভালদৰে হয়, সেইটো কাৰণে ব্যৱহাৰ কৰিছোঁ। আৰু ভিতৰত টেম্পাৰেচাৰ ৩৩-৩৪ ডিগ্ৰীৰ ওচৰা ওচৰি আছে। আবেলি ৰ'দটো ওলাইছে কাৰণে গৰমটো বৃদ্ধি হৈ গৈছে। আৰু পোৱালিখিনি বৰ্তমানলৈকে 280 কেজি দানা খাই দিলে, আৰু এভাৰেজ প্ৰায় আপোনাৰ 260 গ্ৰামমান হৈছে এভাৰেজ। সেইদিনাখন মাজতে ৩-৪ দিনমানৰ আগতে ওজন কৰি চাইছিলোঁ, তেতিয়া